Hello students, আমি যোৱাটো ক্লাছত ৰেশিও এণ্ড প্ৰপৰ্চনৰ বেসিক কনসেপ্টখিনি ডিসকাস কৰি উঠিছো তো আজি ৰেশিও এণ্ড প্ৰপৰ্চনৰ কিছু কোৱেশ্চন ডিসকাস কৰিবলৈ ওলাইছো তো আৰু এই গুটেই কেটা কোৱেশ্চন PIQ বেস হয় মেইনলি SSC মানে এই গুটেই কেটা কোৱেশ্চন মেইনলি SSC পৰা কালেক্ট কৰা হৈছে SSC PIQ তো সেই PIQ খিনি আমাৰ যিখিনি আমাৰ আপকামিং এক্সাম আছে সেইখিনি তো হেল্পফুল হ'ব আমাৰ কাৰণে তো আমি সেইখিনি ডিসকাস কৰিবলৈ ওলাইছো তো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা প্ৰথম কোৱেশ্চনটো কৈছে যে the price of a school bag and a school dress are in the ratio of 8:7 okay কাৰ দাম দিয়া আছে স্কুল বেগ হয় স্কুল বেগৰ দিয়া আছে ৰেশিও আৰু ড্ৰেছৰ দিয়া আছে কিমান দিয়া আছে 8:7 তাৰ পিছত কৈছে যে the price of the school bag is school bagor dam 40 more than the price of the school dress okay মানে কি কৈছে যে স্কুল বেগখনৰ দাম ড্ৰেছটোতকে 400 টকা বেছি তেতিয়া হলে কি সুধিছে যে ড্ৰেছটোৰ দাম কিমান okay এতিয়া চোৱা এই 400 টকাটো বেছি নে তো ৰেশিওত কি হয় ৰেশিও মেথডৰ থ্ৰুৰে স্কুল বেগখনৰ দাম ড্ৰেছটোতকে কিমান বেছি ইন টার্মস অফ ৰেশিও 1 ইউনিট বেছি তো সেই 1 ইউনিটৰ ভ্যালুটোৱে হৈছে according to question কিমান 400 যদি 1 ইউনিটৰ ভ্যালুটোৱে 400 টকা হয় তেতিয়া হলে বেগখনৰ দাম কিমান হ'ব 8 ইউনিটৰ ভ্যালু কিমান হ'ব 8 4 গুণ 32 আৰু ড্ৰেছটোৰ দাম কিমান হ'ব ড্ৰেছটোৰ দাম কিমান হ'ব 2800 তো কোনটো তো আমাক কি ওলাব দিছে find the price of the dress school dress কোনটো হ'ব option B is the correct option বুজি পাইছা সকলে বুজি পাইছা কেনে কইলো okay next question তো চোৱা কি কৈছে the sum of the four number চাৰিটা নম্বৰৰ sum তো আমাক দিয়া আছে আৰু তাহাতৰ ৰেশিওটো দিয়া আছে চোৱা কি ৰেশিও দিয়া আছে A:B:C:D আমি যে যোৱাটো ক্লাছত দেখিছিলো 1:2 B:C কিমান দিছে 3:1 C:D কিমান দিছে 2:3 তো এতিয়া কি কৰিম ইয়াত কি বহাম 2 2 ইয়াত বহাম 1 ইয়াত বহাম 3 ইয়াত 2 2 তো কিমান হল টোটাল 6:12 into 4 into 6 এটা কি হলে কাটিব পাৰি যদি গুটেকেটা সংখ্যা কাটিব পাৰি মানে আৰু সৰু ফৰ্মলৈকে নিব পাৰি আমি এটা সৰু ফৰ্মলৈকে নিব পাৰো তো এইটো কিমান হ'ব 3 4 2 3 হল তো কথাটো হল যে টোটাল পইচা কিমান আছে 875 কিন্তু ইন টার্মস অফ ৰেশিও কিমান আছে আমাৰ ৰেশিওৰ ভ্যালুটো কিমান আছে ইফালে হল 5 5 4 9 9 3 কিমান 10 11 12 তো হে 12 ইউনিটৰ যোনটো ভ্যালু হে ভ্যালুটো আমাক দিয়া আছে কোৱেশ্চনৰ মতে কিমান 875 875 12 ওকে কবত কিবা গণ্ডগোল হৈছে নেকি চোৱাচোন হৈছে কি গণ্ডগোল হৈছে তো এইটো হ'ব 3 এর 1 আছিল নেকি ওকে ওয়েট B is to C is 1 যদি আছিল না 2:3 okay 6 12
4 6 ठीक है everything okay okay let's write it 7.9 তেতিয়াহলে সুধিছে যে find the value of c c এর মান কিমান আছে 2 into 2 তো কিমান হ'ব 145 কিন্তু এত आंसर তো নাই 145 कहीं पे कुछ मिस्टेक हुआ है क्या the sum of four number abc 875 if the ratio is a is to b a is to itu গন্ডগোল হৈছে কাটতে তো কিমান হ'ব চা 3 6 6 12 12 2 14 কিমান হল 14 তো এই 14 ইউনিটৰ ভ্যালুটো কিমান দিয়া আছে আমাক 875 তো 1 ইউনিটৰ ভ্যালুটো কিমান হ'ব 62.5 তো আমাক কিমান লাগে কোনটো লাগে আমাক c c টু কিমান আছে 2 তো কিমান হ'ব 125 তো কোনটো হ'ব অপশন a is the correct option বুঝি পাইছা any doubt in this question any doubt okay now move to the next question to ki dise chua next question to ki dise je koise je if okay sorry if 15x equal to if 15x equal to 24 okay আমি লিখিলাম যে দিছে 15x equal to 24y equal to 32z এতিয়া কথাটো হল যদি আমি গুটেকেটাকে কাটিব পাৰো সাপোজ সেম সংখ্যাৰে কাটিব পাৰিম জানো নোৱাৰিম যদি নোৱাৰো তো এতিয়া কথাটো হল আমাক লাগে কি x is to y is to z যেতিয়া আমি x ৰ মানটো লিখিম x ৰ মানটো লিখিলে কি কৰিব লাগিব x টো ইগনোৰ কৰিব লাগিব এটো ইগনোৰ কৰিব লাগিব তো কি থাকিলে 24 into 32 যেতিয়া আমি y ৰ মানটো লিখিম y টো ইগনোৰ কৰিব লাগিব লিখিনে এটো লিখিব লাগিব হল এটো কিমান আছে 15 into 32 and যেতিয়া আমি z টো লিখিম z টো ইগনোৰ কৰিব লাগিব বাকি যা লিখিব লাগিব তো কিমান হ'ব 15 into 24 তো কিমান হল 24 into 32 হ'ব তোমাৰ 768 is to 15 is into 32 হ'ব 480 is to এটো হ'ব 360 এতিয়া কি হয় কাটিবা যদি 6 এৰে কাটা গুটে কাটাকে 6 এৰে কাটিলে এটো হ'ব 128 480 को होगा 80 उसके बाद ये होगा 60 नेक्स्ट
2 एक था 128 into 2 ये होगा 64 ये होगा 40 ये होगा 30 ओके करेक्ट नेक्स्ट अगेन 2 से काटो ये होगा 24 ये होगा 20 और ये होगा 15 तो ये कौन सा होगा 32 ये 32 होगा ना मैंने क्या लिखा ये होगा 32 तो क्या होगा आंसर 32:20:15 तो which option option C is the correct option বুজি পালা সকলে বুজি পালা নে সকলে বুজি পালা সকলে বুজি পালা okay now move to the next question edu question ki hoise the ratio of marks of A and B is 3:3 okay দাদা কি কৈছে যে মার্কসৰ কথা কোৱা আছে সাপোজ কিবা পৰীক্ষা দিলে তো আমাক কেইটা মানুহ দিয়া আছে প্ৰথমতে হেকেটা লিখিলো A is to B is to C A is to B মার্ক তো দিছে কিমান 3:4 and B is to C দিছে 4:5 এটা চোৱা যেতিয়া যোনটো কমন আছে যদি হেতু একে থাকে তেতিয়া হলে যোনটো ৰেশিও A is to B is to C হ'ব হেতু ডাইৰেক্টলি 3:4:5 হে হ'ব বুজি পালা এতিয়া কি কৈছে চোৱা the difference of C and A okay C আৰু A difference to দিছে 3 তেতিয়া হলে সুধিছে যে B এ কিমান মার্কস পাইছে তো চোৱা ৰেশিও তাহাতৰ ডিফাৰেন্স কিমান 2 ইউনিট হে 2 ইউনিটৰ ভ্যালুটো দিয়া আছে 30 তো 1 ইউনিটৰ ভ্যালুটো কিমান হ'ব 15 হ'ব তেতিয়া হলে আমাক কাৰ কথা সুধিছে কাৰ লাগে আমাক লাগে what is the question okay যে B এ কিমান মার্কস পাইছে B কিমান আছে 15 ফৰ যা 5 4 গুণ 0 হাতে গলো 2 60 হ্যাঁ 15 ফৰ যা 5 4 গুণ 20 okay 60 তো কোনটো হ'ব option C is the correct option বুজি পাইছা সকলে বুজি পাইছা নে সকলে বুজি পাইছা কেনে কইলো okay now move to the next question edu question etu important question de enuka question ahi দেখা যায় মই তাৰ কাৰণে এখন নিউ পেজ লৈ লৈছো এটো কাৰণে কি আছে 50 পয়সা মই লিখিলো 50 পয়সা 25 পয়সা और 1 টাকা আছে তো wait কি আছে 1 টাকা আছে 50 পয়সা আছে আৰু 25 পয়সা আছে এতিয়া যেহেতু এইকেটা পয়সাত আছে ন এইকেটা পয়সাত আছে আৰু এটো আছে টকাত তো এই গুটেই কেটাকে টকালৈ কনভার্ট কৰিলম যেহেতু এটো 1 টাকা হৈ আছে তো ইয়াক কনভার্ট কৰিব নালাগে এই 50 পয়সা যদি মানে যেতিয়া কনভার্ট কৰিম জাস্ট ডিভাইডেড বাই 100 30 টাকা
and similarly in terms of this পইচা নহয় তো টকা হ'ব তো কিমান হ'ল 1 টকা 1/2 rupees and 1/4 rupees এতিয়া কথাটো হ'ল এই 50 পইচাৰ মুদ্ৰা কিটা আছে বা 1 টকাটো কিটা আছিল 1 টকাটো আছিল 3 ইউনিট তো টোটাল কিমান হ'ব 3 মানে কি হ'ল কথাটো হ'ল এনেকুৱা ধৰণৰ যে 1 into 3 plus 1/2 কিমান আছে 4 into 4 plus 1/4 into কিমান আছে 6 তো এই গোটেইখিনি মিলি টোটাল টকা কিমান আছে সেই মানুহজনৰ তাত টোটাল টকা আছে 143 now solve কৰা এটোৰে এটো কাটা দুবাৰ তিনিবাৰ তো কি থাকিলে 3 ইউনিট বুলি লিখা প্লাস 2 ইউনিট প্লাস 3/2 ইউনিট equal to 143 now take the LCM কিমান হ'ব LCM 2 হ'ব তো এটো হ'ব 6 ইউনিট এটো হ'ব 4 ইউনিট and এটো হ'ব 2 ইউনিট 3 ইউনিট equal to 143 তো নেক্সট কিমান থাকিলে এটো কিমান হ'ল 13 ইউনিট এই 2 তো যদি পিনে গুছে যায় 143 into কিমান হ'ব 2 তো 1 into ভিতৰত কিমান হ'ব this is 11 into 2 that is 22 টা 1 unit equal to তো আমাক কার পইচা লাগে কোনটো লাগে খুদিছে যে the number of coin in 50 paisa তো 50 paisa coin কিটা আসলে 4u তো 1 u মান কেন পাইছিল 22 তো 4u কিমান হ'ব 88 তো কোনটো হ'ব option C is the correct option বুজি পালা কেনেকৈ কইলো বুজি পালা যদি জাস্ট এনেকে সোয়া যদি পয়সা থাকে জাস্ট কনভার্ট কৰিব লাগে মই কনভার্ট কৰিলে অলওয়েজ divided by 100 হেতু কথা মনত ৰাখিবা বুজিছা okay now go to the next question লকে যদি যাও কি কৈছে সোয়া the ratio of price of coffee and tea okay suppose this is coffee this is 3 কিমান আছে ratio 3:4 and there a quantities consumed by the family Four is to 7 তেতিয়াহলে so expenditure so price into quantity মিলি কি হয় expenditure তো এই দুটা পন কৰিলে কিমান হ'ব 12 এটো কৰিলে 28 দুইৰে জুৰি কাটা দুইৰে ছবাৰ দুইৰে 2 গুণ 2 14 বাৰ দুইৰে তিনিবাৰ দুইৰে 7 বাৰ তো কিমান হ'ল 3:7 option B is the correct option মানে কি মন ৰাখিবা expenditure মানে খৰচটো কেনেকৈ উলাম suppose বস্তু এটাৰ দাম আৰু বস্তুটো আমি কিমান ইউজ কৰিছো কোয়ান্টিটি হেতুৰ ওপৰত ভিত্তি কৰি হে এক্সপেন্ডিচাৰটো উলাই হয় নহয় তো সিমিলার কেস যে suppose ইয়াতে আছে suppose P আৰু Q মানে suppose এটো হৈছে চাহৰ এটো কফি আৰু এটো হৈছে suppose চাহৰ
তো প্ৰাইচৰ ৰেচিঅ'টো হৈছে এইটো ৰেচিঅ' কোৱান্টিটি ৰেচিঅ' হৈছে এইটো ৰেচিঅ' তেতিয়াহ'লে এক্সপেণ্ডিচাৰ কি পাম জাষ্ট পূৰণ কৰি দিছোঁ আমি তো কিমান হ'ব 12:28 এণ্ড যেতিয়া আমি কাটাকুটি কৰিছোঁ এইটো পাম আমি 3:7 তো কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পাইছা সকলোৱে বুজি পাইছেনে okay now go to the next question to কি আছে so the monthly income of the monthly income of two person is ratio 4:5 and their expenditure are 7:9 তাৰপিছত কি কৰে যে if save rupees 50 per month তেতিয়াহ'লে সুধিছে যে কি কিমান okay এইটো চোৱা এইটো কেনেকৈ কৰিব জানা নাই suppose ইনকাম দিয়া আছে ইনকামৰ ৰেচিঅ'টো দিছে suppose this is person 1 and this is person 2 ইনকামৰ ৰেচিঅ'টো দিয়া আছে কিমান 4:5 তাৰপিছত এক্সপেণ্ডিচাৰ ৰেচিঅ'টো দিছে 7:9 তাৰপিছত কৈছে যে কি দুইজনে সেভ কৰে 50 rupees 50 হল এণ্ড তেতিয়াহ'লে সুধিছে যে সিহঁতৰ ইনকামটো কিমান আছিলে এটা চোৱা এটা ইনকাম মানে কি কোন তোমালোকে ইনকাম মানে কি ইনকাম মানে হৈছে এক্সপেণ্ডিচাৰ মানে খৰচ প্লাস সেভিং হল তেতিয়াহ'লে কি হ'ব এইটো নিগেটিভত আহি যাব এইটো কেনেকৈ কৰিবা income is equal to expenditure into let's think the question how to solve it let's think the question okay so আমি এটা বেলেগ পদ্ধতিত কৰিম এইটো অংক চোৱা তো suppose মানুহজনৰ ধৰি লৈছো যে কি যে মানুহজনৰ suppose ইনকামটো হৈছে x rupees আৰু এক্সপেণ্ডিচাৰটো হৈছে y rupees তো কি হ'ব যেতিয়া suppose এই মানুহজনৰ ইনকামৰ পৰা যেতিয়া এক্সপেণ্ডিচাৰটো বিয়োগ কৰিম এনেকৈ কৰিব পাৰো নহলে আৰু এটা মেথড আছে চাবা সেইটো কেনেকৈ কৰিব পাৰো
suppose to income. Suppose the person A, this is person B. Suppose the person ase no. Income ratio to ase 4:5. And expenditure ratio to ase kiman 7:9. Atia yoto gap to so এই গেপটো 4 নেকি কইলে প্ৰবলেম হ'ব মই কৈ দিছো সাপোজ ধৰিলো আছে কি ইয়াৰ ইনকামটো হৈছে x মানে ইনকামটো আছিল x আৰু সাপোজ এক্সপেন্ডিচাৰটো হৈছে y আমি তেনেকৈ কৰিব পাৰো তেতিয়া হলে ইনকামটো কিমান হ'ব 4x এই ইনকামৰ পৰা যেতিয়া আমি এক্সপেন্ডিচাৰটো মাইনাস কৰিম আমি তেতিয়া কি পাম সেভিং পাম সিমিলাৰলি এই ইনকামৰ পৰা যেতিয়া আমি এক্সপেন্ডিচাৰটো মাইনাস কৰিম আমি পাম সেভিং বুজি পালা নে তো ইয়াৰ পৰা আমি x আৰু y ভ্যালুটো পাই যাম তো আমি এটো সলভ কৰিলে y টো পাম কিমান 50 আৰু x টো পাম 100 তো এই মানৰ জন্য কিমান হ'ব ইনকাম 400 টকা আৰু ইয়া কিমান হ'ব 500 টকা তো কোনটো হ'ব অপচন 400 into 500 option B is the correct option বুজি পাইছা না সকলে বুজি পাইছা মই এটো কৰা এটা বেলেগ পদ্ধতিও আছে মই তোমাক হেতু শিকাই দিম বাৰু ওকে এটো চোৱা a sum of money distributed among 3 friends suppose কিছু পইচা ডিস্ট্রিবিউট কৰিছে কাৰ মাজত PQ আৰু মাজত কিমান ডিস্ট্রিবিউট কৰিছে 5:3:4 if P gets 1500 টকা more than R ইয়াত কিমান মোৰ আছে 1 ইউনিট তো হে 1 ইউনিটৰ ভ্যালুটো আছে কিমান 900 তো সুধিছে যে কি সুধিছে then what is the share of Q তো কি Q ৰ share কিমান হ'ব 3 ইউনিট আছে তো 15 পূৰণ 3 45 option D is the correct option বুজি পালা নে okay now move to the next question to this ki soa the ratio between male and female member in a club is 2:3 suppose kiman ase 2:3 ase if the number of male member is increased by 200 then the ratio becomes 5:6 okay so eto korata belek poddhoti ase okay clear so suppose this is male this is female kiman ase 2:3 তাইছত যেতিয়া দুখটা এড হল মেল মেম্বাৰ তেতিয়া কিমান হল 5:3 এতিয়া সো কিমানটা এড হল 200 এতিয়া কথাটো হল কি যে মেল মেম্বাৰ হে এড হৈছে ফিমেল মেম্বাৰটো এড হোৱা নাই তো কি হ'ব লাগে ফিমেল মেম্বাৰটো একে থাকিব লাগিছিল কিন্তু ইয়াত আছে 6 ইয়াত আছে 3 তো কি কৰিব লাগিব যদি আমি ইয়াতে 2 এটা পূৰণ কৰি দিও কিমান হল 4 হল এটো 6 হল তো কিমানটা এড হল মানে 1 ইউনিট তো হেই 1 ইউনিটৰ ভ্যালুটো আছে কিমান 200 তো আমাক কি লাগে আমাক লাগে কি যে how many female member are there in the club তো কিমান আছে 6 ইউনিট তো 6 দি যেতিয়া আমি মানে তোমাৰ পূৰণ কৰিম আমি পাম 1200 তো কোনটো হ'ব অপচন A is the correct option
বুজি পালা এই কোৱেশ্চনটো আৰু এই কোৱেশ্চনটো একে আছিলে এই কোৱেশ্চন 7 আৰু 10 টো একে তো এই কোৱেশ্চনটো তোমালোকে হোমৱৰ্ক কৰিবা কৰি কিনে মোক জনাবা বুজি পাইছা ওকে এটো কৰা এটা বেলেগ পদ্ধতি ট্ৰাই কৰিম আমি নেক্সট ক্লাছত এটো যেনেকৈ কৰিছিলো সিমিলাৰলি এটো কৰিব ট্ৰাই কৰিবা আৰু নহলে মই এটো নেক্সট ক্লাছত কৰাই দিম ঠিক আছে তো আজিলৈ ইমানে আমি নেক্সট ক্লাছত আকৌ লগ পাম কিছু নিউ প্ৰবলেমৰ সৈতে আজিলৈ ইমানে তো থ্যাংক ইউ